যোৰহাটত প্ৰথমবাৰৰ বাবে সমৰ কলাৰ কলাৰী পতাটো আৰু ভবিনাম প্ৰতিযোগিতা হয়। আজি আমি জনাবলৈ পাই সুখী হৈছোঁ যে প্ৰথমবাৰৰ বাবে যোৰহাট জিলাত কালাৰী পাইটো আৰু ভবিনাম প্ৰতিযোগিতা আমি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। ইয়াত যোৰহাট জিলাৰ বহু ক্লাবে আমাৰ এই খেলত অংশগ্ৰহণ কৰিছে। বৰ্তমান আমাৰ যিটো কালাৰী পাইটোৰ এটা অংশ চুবেদুকালৰ খেল চলি আছে। তাৰপিছত আমাৰ মায়াপাট্টু বুলি এটা ইভেণ্ট আছে, মায়াপাট্টুৰ খেল হ'ব। হাই কিক আছে, হাই কিক হ'ব। লং ষ্টিক মানে লাঠিৰ খেল হ'ব। তাৰপিছত আমাৰ পিছলৈ আমাৰ ভবিনাম প্ৰতিযোগিতা হ'ব। ভবিনামটো হৈছে এটা মানে সমৰ কলা এটা, সেই সমৰ কলা নিজে যিটো টাইকোৱাণ্ডো টাইপৰে হয়, যিটো কালাৰী কিছুমান কাটা আছে, সেই কাটাৰ খেলবিলাক বৰ্তমান চলি আছে। তাৰপিছতে আমাৰ ভবিনাম প্ৰতিযোগিতা আৰম্ভ হ'ব। আমি এদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। প্ৰাইজ মনি নাই, আমাৰ চাৰ্টিফিকেট আৰু মেডেল আছে। কিন্তু আমাৰ এটা সুখৰ খবৰ যে ইয়াত যিসকলে পদক অৰ্জন কৰিব তেওঁলোকে ৰাজ্যিক প্ৰতিযোগিতা তিনিচুকীয়াত অনুষ্ঠিত হ'ব, তেওঁলোক তাৰ বাবে নিৰ্বাচিত হ'ব। হয়। বাহিৰত আমাৰ আছে এগৰাকীক আমাৰ সম্বৰ্ধনা জনোৱাই হ'ব। অলপতে স্কুল গেমছত অসম দলৰ হৈ তেওঁ এই কালাৰী পাইটো যিটো কালাৰী পাইটো চুবেদুকাল মায়াপাট্টুত তেওঁ ব্ৰঞ্জ পদক দখল কৰি আমাৰ অসমৰ লগতে যোৰহাটলৈ সন্মান কঢ়িয়াই আনিছে। আৰু দিল্লীত হৈ যোৱা প্ৰতিযোগিতা অসমে শ্ৰেষ্ঠ দলৰ সন্মান পাইছিলে, অলপতে হৈ গৈছিলে, শ্ৰেষ্ঠ দলৰ সন্মান পাইছিলে আমাৰ এই প্ৰতিযোগিতা। আৰু আমাৰ 16গৰাকী প্ৰতিযোগী 16গৰাকীয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলে ভবিনাম প্ৰতিযোগিতা। এইবছৰ আপোনালোকে প্ৰথম আয়োজন কৰিছে। অনাগত দিনত আৰু প্ৰত্যেক বছৰে এনেদৰে চলি গৈ থাকে। প্ৰতিযোগিতাত অংশগ্ৰহণ যোৰহাট জিলাৰ প্ৰায় 100তকৈ অধিক ছাত্ৰ ছাত্ৰীৰ। নমস্কাৰ, মোৰ নাম মহম্মদ আছিকুৰ ৰহমান। মই যোৱা 25 বৰ্ষত অনুষ্ঠিত হোৱা উত্তৰাখণ্ডৰ 38 নেশ্যনেল গেমছত মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ। আৰু এতিয়া চাই ভাল লাগিছে। আগতে আপোনাৰ যোৰহাটত এনেকৈ খেল আগে পিছে হোৱা নাই। তেনেকৈ এনেই চিলেকশ্যন কেম্প হয়, বাট কিন্তু এইবাৰহে ফাৰ্ষ্ট টাইম। হয়, আছিলে, কিন্তু খেল হোৱা নাছিলে। মানে এইবাৰ ভাই উল্লেখযোগ্য যে যোৰহাটৰ ড্ৰেগন ফিষ্ট মাৰ্চিয়েল আৰ্ট একাডেমীয়ে শিক্ষা দিয়া ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত শ্ৰেষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উঠি অহা প্ৰজন্মক সমৰ কলাৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় উক্ত প্ৰতিযোগিতা। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।